हेलो एवरीवन इतिमध्ये जोनकल छात्र छात्री तुमालोकर एचएसर फलाफल লৈ তোমালোকে সন্তুষ্ট হোৱা নাছিলা তোমালোকে ভাবি আছে যে আমি আৰু মাৰ্ক পাবলে সক্ষম হ'ম বা আমি আৰু মাৰ্ক পাবলে প্ৰাপ্য সো প্ৰাপ্য নাম্বাৰটো যদি পোৱা নাই ইতিमध्ये তোমালোকে এই এছএছইবিৰ যোনটো মেইন ৱেব পোৰ্টেল আছিল সেই ৱেব পোৰ্টেলত ইতিमध्ये তোমালোকৰ ৰিচেকিংৰ যোনটো লিংক হয় এক্টিভ হৈ গৈছে এতিয়াৰ পৰা তোমালোকে আবেদন কৰিব পাৰিবা সো ৰিচেকিং আবেদন কৰাৰ আগতে তোমালোকক এটা ইম্পৰ্টেন্ট কথা ক'বলৈ গৈছো যে যদি তোমালোকে ৰিচেকিং কৰাৰ পিছত তোমাৰ মাৰ্কটো যদি তোমালোকৰ ইনক্ৰিজ নহয় কেনে যদি ডিক্ৰিজ হৈছে তেনেহলে কিন্তু তোমালোকক আকৌ এটা নতুন মাৰ্কশিট দিয়া হ'ব সো সেই কাৰণে কৈছো যোনকল ছাত্ৰ ছাত্ৰী ফুল কনফিডেন্স আছে যে আমি যোনটো প্ৰাপ্য নম্বৰ পাব লাগিছিল হেতু পোৱা নাই আমি যদি ৰিচেকিং কৰো আমাৰ নাম্বাৰটো বঢ়াৰ খুবেই চান্স আছে 100% শিওৰ হৈ কেনে যদি কোৱা বা ভাবা তেনেহলে তোমালোকে কি কৰিবা ৰিচেকিংৰ কাৰণে পঠাবা আৰু যোনকল ছাত্ৰ ছাত্ৰী ভাবি আছে যে আমি ৰিচেকিং কৰিম বা আনসাৰ স্ক্ৰিপ্ট চাম তেনেহলে কিন্তু নহব আৰু এবাৰ কিন্তু তোমালোকক ৰিচেকিংৰ এক্সট্ৰাকে বা আনসাৰ স্ক্ৰিপ্টৰ এক্সট্ৰাকে লিংক কিন্তু কি কৰা ওপেন কৰা নাই এটা লিংকে ওপেন কৰিছে যদি তোমালোকে আনসাৰ স্ক্ৰিপ্ট চাব বিচাৰা তেনেহলে ৰিচেকিং কৰিব লাগিব আৰু ৰিচেকিংৰ পিছত যদি তোমালোকৰ মাৰ্কটো ডিক্ৰিজ হয় তেনেহলে কিন্তু আকৌ নতুনকৈ তোমালোকক মাৰ্কশিট দিয়া হ'ব সো তাৰ পিছত কিন্তু তোমালোকে বিপদত পৰি যাবা কিছুমান ছাত্ৰ ছাত্ৰী হয়তো 59 পাইছে বা এক মাৰ্কৰ কাৰণে তেওঁলোকে 60 বনায় সেই গল ছাত্ৰ ছাত্ৰী তোমালোকে কি কৰা ৰিচেকিং কৰা বা কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে 79 পইণ্ট সামথিং পাইছে তেওঁলোকে 80 পালে এটা স্কুটি পাব সো সেই সকল ছাত্ৰ ছাত্ৰী তোমালোকে নিশ্চয় কি কৰা ৰিচেকিংৰ কাৰণে এপ্লাই কৰি দিয়া আৰু যোন সকল ছাত্ৰ ছাত্ৰী এনে ভাবি আছে যে আমি আনসাৰ স্ক্ৰিপ্টটো চাম তেনেহলে কিন্তু তোমালোকে যদি যোনটো নাম্বাৰ পাবলে সক্ষম হৈছে এতিয়া এই নাম্বাৰটো যদি আকৌ ডিক্ৰিজ হৈ যায় তেনেহলে কিন্তু আকৌ নতুনকৈ তোমালোকক কি কৰা হ'ব এটা মাৰ্কশিট দিয়া হ'ব সো বেছি কথা নকয় কেনেকৈ তোমালোকে আবেদন কৰিব লাগে হেতু দেখুৱাই প্ৰথমে তোমালোকে কি কৰিবা ডেসক্ৰিপচনত ক্লিক কৰিবা ডেসক্ৰিপচনত ক্লিক কৰিলে এনেকুৱা দেখিবলৈ পাবা সো ইয়াৰ পৰা তোমালোকে কি কৰিব লাগিব এই যোনটো তোমালোকক ৰুল ইন্টাৰ ৰুল বুলি দেখুৱাইছে তোমালোকৰ এডমিট কাৰ্ডত ৰুল আছে সেই ৰুলটো ইয়াত বহাই দিবা তাৰ পিছত ইন্টাৰ নাম্বাৰ সো ইয়াত নাম্বাৰ দিবা নাম্বাৰটো দিয়াৰ পিছত তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু সেশনটো তোমালোকে দিব লাগিব সো ফৰ এক্সাম্পল তোমালোকে কি কৰিলা নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো এনেকে 3333 বহাই দিলা তাৰ পিছত সেশনটো এনেকে অবলিক দি কেনে 2023 অবলিক দি কেনে 24 লিখি দিবা সো এনেকে লিখিবা এনেকে লিখাৰ পিছত ধুনিয়াকে তোমালোকে কি কৰিব লাগিব লগইনত ক্লিক কৰিব লাগিব সো লগইনত ক্লিক কৰাৰ পিছত তোমালোকে এতিয়া কি কৰিব লাগিব তোমাৰ ইন্টাৰ ইমেইল আইডি দিব লাগিব তাৰ পিছত মোবাইল নাম্বাৰ দিব লাগিব যেহেতু তোমালোকৰ এই মাৰ্কশিটটো কিন্তু তোমালোকৰ ইমেইলৰ জৰিয়তে বা তোমালোকক এসএমএছৰ জৰিয়তে যোনটো টেক্সট মেছেজ বুলি কোৱা হয় সেই টেক্সট মেছেজৰ জৰিয়তে তোমালোকক ৰিজাল্টটো প্ৰভাইড কৰিব পাৰে যদি তোমাৰ মাৰ্কটো ইনক্ৰিজ বা ডিক্ৰিজ হৈ যায় সো এখানে প্ৰথমে কি কৰিবা ইয়াতে ইমেইল আইডিটো দিবা ইমেইল আইডিটো দিয়াৰ পিছত ইয়াতে কি কৰিবা ইন্টাৰ মোবাইল নাম্বাৰ দিবা সো মোবাইল নাম্বাৰ দিয়াৰ পিছত সাবমিটত ক্লিক কৰিবা যেতিয়া সাবমিটত ক্লিক কৰিবা তোমাৰ ইমেইলত এটা ওটিপি দিবলৈ ক'ব তাৰ পিছত তোমাৰ মোবাইল নাম্বাৰত এটা ওটিপি পঠাই দিয়া হ'ব সো দুটা ওটিপি দিবা দুটা ওটিপি দিয়াৰ পিছত তোমালোকে কি কৰিব লাগিব ধুনিয়াকে লগইন কৰিব লাগিব সো এনেকে তোমালোকে চাব পাৰিছা যে ইয়াতে ধুনিয়াকে কি হল ভেৰিফাই কোড সাকসেসফুলি সেন্ড টু ইউৰ মোবাইল অৰ ইমেইল আইডি সো ইমেইল আইডি যোনটো তোমালোকক ভেৰিফিকেশন কোড যাব হেতু ইয়াতে বহাই দিবা তাৰ পিছত মোবাইল নাম্বাৰ যোনটো ভেৰিফিকেশন কোড যাব ইয়াতে ধুনিয়াকে বহাই দিবা ধুনিয়াকে বহাই দিয়াৰ পিছত এই যোনটো তোমালোকে সাবমিট বটন চাইছা এই সাবমিট বটনত ধুনিয়াকে তোমালোকে ক্লিক কৰিব লাগিব সো যেতিয়া তোমালোকে ক্লিক কৰা তেনেকা তোমালোকে ইয়াতে ধুনিয়াকে তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ তোমাৰ কমপ্লিট ফুল ডিটেইলছটো ইয়াতে দেখিবলৈ পাবা তাৰ পিছত ইয়াৰ পৰা তোমালোকে প্ৰথম অৱস্থাত কি কৰিব লাগিব এই যোনটো তোমালোকক চুজ ফাইল বুলি আছে এই চুজ ফাইলৰ যোনটো তোমালোকে ই মাৰ্কশিট পাইছা সেই ই মাৰ্কশিটটো তোমালোকে ইয়াত কি কৰিব লাগিব ফাইলটো আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত ইয়াতে যোনটো তোমালোকে চাব পাৰিছা যে তোমালোকক সাবজেক্ট এতিয়া যদি কোনোবা ছাত্ৰ ছাত্ৰী যদি তোমালোকে ইংলিশত যদি তোমালোকে হেৰি কৰিব কি কৰিব যোৱা ৰিচেকিং কৰিব যোৱা ইংলিশত ক্লিক কৰিবা যদি তোমালোকে এছামিছত যদি তোমালোকে ৰিচেকিং কৰিব যোৱা এছামিজ সো কিছুমান ছাত্ৰ ছাত্ৰীৰ আৰ্টস আছে আৰ্টছৰ বোৰ তোমালোকক কি হ'ব সাবজেক্টবোৰ শো হ'ব যেহেতু এই ষ্টুডেন্টৰ সায়েন্সৰ আছিল সো ইয়াতে ফিজিক্স বোটানি কেমিষ্ট্ৰি ম্যাথমেটিক্স জুলজি এইখিনি সাবজেক্ট ইয়াতে শো হৈছে যোনকেইটা সাবজেক্ট তোমালোকে ৰিচেকিং কৰিব খোজা সেই কেইটা সাবজেক্ট ইয়াতে সিলেক্ট কৰিবা এটা কথা মন কৰিবা যোনটো সাবজেক্ট তোমালোকে ৰিচেকিং কৰিব খোজা সেই সাবজেক্ট ওয়াইজ তোমালোকে কি কৰিব লাগিব 500 টকা কিন্তু তোমালোকে দিব লাগিব ধুনিয়াকে লিখা আছে যদি তোমালোকে দুটা সাবজেক্টত তোমালোকে ৰিচেকিং কৰিব খোজা 1000 টকা দিব লাগিব সো 1000 টো দিয়াৰ পিছত হে তোমালোকে কি কৰিব তোমাৰ মাৰ্কটো কি কৰিব আকৌ চোৱা হ'ব চোৱাৰ পিছত ইমেইলৰ জৰিয়তে বা টেক্সট মেছেজৰ জৰিয়তে তোমালোকৰ কি হ'ব এই যোনটো নতুনকৈ যোনটো তোমালোকৰ মাৰ্কশিট হয় এই মাৰ্কশিটটো প্ৰভাইড কৰিব